নমস্কাৰ আজি আমি কথা পাতিম শিক্ষাৰ্থীৰ বিষয়ে আপুনিও শিক্ষাৰ্থী নেকি বা আপোনাৰ সন্তানেও অধ্যয়ন কৰি আছে নেকি যদি হয় তেন্তে এইটো ভিডিও আপোনাৰ বাবে আপুনি বা আপোনাৰ সন্তানে পঢ়াত মনোযোগ দিব নোৱাৰে নেকি এঠাইতে বহি ভালকৈ নিজৰ মনোযোগ যদি এঠাইতে লগাব নোৱাৰি চঞ্চল হৈ পৰে তেন্তে কি কৰিব শিক্ষাৰ্থীসকলৰ জীৱনত এনেকুৱা সময় আহে যে তেওঁলোকে পঢ়িব বিচাৰে কিন্তু মনলৈ বাহিৰা কথা আহি থাকে বা পঢ়া কথাবোৰ ভাল নলগা হৈ পৰে আৰু কিতাপখন খুলি অন্য এখন পৃথিৱীত শিক্ষাৰ্থীসকলৰ মনটি ঘূৰি ফুৰে ভালকৈ পঢ়া শুনা কৰিব সকলো শিক্ষাৰ্থীয়ে বিচাৰে কিন্তু কিতাপখন খুলিলে সকলো যেন তেওঁলোকে পাৰে সকলো যেন তেওঁলোকে জানে তেনেকুৱা অনুভৱ কৰি পৰীক্ষাৰ আগদিনালৈকে পঢ়িবলৈ থৈ দিয়ে শিক্ষাৰ্থীয়ে কষ্ট কৰে পঢ়েও কিন্তু মনত নাথাকে মনৰ চঞ্চলতাৰ বাবে পঢ়ি থকা কথাখিনিও পাহৰি যায় এনেকুৱা আপোনাৰো হয় নেকি আপুনি বা আপোনাৰ সন্তানে যদি ফোকাস কৰিব নোৱাৰাৰ সমস্যাত ভুগি আছে তেন্তে আপুনি নিশ্চয়কৈ সৰস্বতী বন ৰুদ্ৰাক্ষ পিন্ধিব পাৰে এই ৰুদ্ৰাক্ষ চাৰিমুখী দুটা ৰুদ্ৰাক্ষ থাকে আৰু ছয়মুখী এটা ৰুদ্ৰাক্ষ থাকে আৰু এনেকৈ এই ৰুদ্ৰাক্ষ বনোৱা হয় এই ৰুদ্ৰাক্ষ আপুনি ডিঙিত অথবা হাতত নিয়ম কৰি সোমবাৰে ধাৰণ কৰি ল'ব পাৰে এই ৰুদ্ৰাক্ষই মনটো স্থিৰ কৰাত সহায় কৰাৰ লগতে আপোনাৰ স্মৃতি শক্তিও বৃদ্ধি কৰাত সহায় কৰে আৰু আজি ভিডিওটো ইমানলৈকে আছিল আপোনালোকে ভিডিওটো চাই কেনে পালে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব লগতে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিওটো এটা লাইক কৰিব আৰু আপোনালোকক অন্য এটা নতুন ভিডিওৰ সৈতে আকৌ লগ পাম তেতিয়ালৈ আহিছো হৰ হৰ মহাদেৱ